প্ৰথম কুৱেশ্যনটো দিয়া আছে বুঢ়াচাপৰি অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ দিয়া আছে শোণিতপুৰ, অপশ্যন বি দিয়া আছে শিৱসাগৰ, অপশ্যন চি দিয়া আছে ওদালগুৰি আৰু অপশ্যন ডি দিয়া আছে কামৰূপ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। বুঢ়াচাপৰি অভয়াৰণ্যখন শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে মণিপুৰ, অপশ্যন বি দিয়া আছে মেঘালয়, অপশ্যন চি দিয়া আছে ত্ৰিপুৰা আৰু অপশ্যন ডি দিয়া আছে নাগালেণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। অসমে মেঘালয়ৰ লগত আটাইতকৈ দীঘলীয়া সীমা ভাগ বতৰা কৰে। টোটেল 884 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে মেঘালয়ৰ লগত। নেক্সট কুৱেশ্যনটো হৈছে অসমে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ কম সীমাৰেখা ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে ত্ৰিপুৰা, অপশ্যন বি দিয়া আছে ছিকিম, অপশ্যন চি দিয়া আছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে মিজোৰাম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। অসমে ত্ৰিপুৰা ৰাজ্যৰ সৈতে আটাইতকৈ কম সীমাৰেখা ভাগ বতৰা কৰে। মুঠ 46 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে প্লাইউড উদ্যোগৰ কাৰণে কোনজোপা গছৰ পৰা কেঁচা সামগ্ৰী পোৱা যায়? অপশ্যন এ দিয়া আছে শাল, অপশ্যন বি দিয়া আছে হলং, অপশ্যন চি দিয়া আছে চিচু আৰু অপশ্যন ডি দিয়া আছে কাছিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। অসমত যি হলং গছ পোৱা যায় এই হলং গছ প্লাইউড উদ্যোগৰ কাৰণে কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কিমানখন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যন এ দিয়া আছে 3, অপশ্যন বি দিয়া আছে 4, অপশ্যন চি দিয়া আছে 5 আৰু অপশ্যন ডি দিয়া আছে 2। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ বি। অসমৰ 4খন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। অসমে 2খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। এখন হৈছে বাংলাদেশ, আনখন হৈছে ভূটান। আৰু ভূটানৰ লগতো 4খন জিলাই সীমা ভাগ বতৰা কৰে আৰু বাংলাদেশৰ লগতো 4খন জিলাই সীমাৰ ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটো হৈছে অসমক কিহৰ উৎপাদনৰ কাৰণে জনা যায়? অপশ্যন এ দিয়া আছে ৰেড টি, অপশ্যন বি দিয়া আছে য়েল্লো টি, অপশ্যন চি দিয়া আছে গ্ৰীণ টি, অপশ্যন ডি দিয়া আছে ব্লেক টি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। অসমক ব্লেক টি উৎপাদনৰ কাৰণে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে পাইন গছ অসমৰ কোনটো অঞ্চলত পোৱা যায়? অপশ্যন এ দিয়া আছে কাৰ্বি আংলং, অপশ্যন বি দিয়া আছে বৰাই ৰেঞ্জ, অপশ্যন চি দিয়া আছে ভূটান ফুট হিলছ, অপশ্যন ডি দিয়া আছে অল অফ দেম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। পাইন গছ যি বৰাই ৰেঞ্জ আছে এইটো এৰিয়াত পাইন গছসমূহ পোৱা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ সাক্ষৰতা হাৰ কিমান? অপশ্যন এ দিয়া আছে 66.27%, অপশ্যন বি দিয়া আছে 77.85%, অপশ্যন চি দিয়া আছে 88.47% আৰু অপশ্যন ডি দিয়া আছে 69.14%। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 77.85%। নেক্সট কুৱেশ্যনটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনৰ নাম কি? অপশ্যন এ দিয়া আছে জীয়া ধনশিৰি, অপশ্যন বি দিয়া আছে গাভৰু, অপশ্যন চি দিয়া আছে ধনশিৰি আৰু অপশ্যন ডি দিয়া আছে জীয়া ভৰালী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। জীয়া ধনশিৰি নদীখন ওৰাঙৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ গৈছে। নেক্সট কুৱেশ্যনটো হৈছে কোনখন অভয়াৰণ্যক মিলৰয় মহ অভয়াৰণ্য নামে জনা যায়? অপশ্যন এ দিয়া আছে গৰম পানী, অপশ্যন বি দিয়া আছে পাভ, অপশ্যন চি দিয়া আছে নাম্বৰ আৰু অপশ্যন ডি দিয়া আছে আমচাং। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। পাভ অভয়াৰণ্যখনক মিলৰয় মহ অভয়াৰণ্য নামে জনাজাত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ একমাত্ৰ বৰষাৰণ্যখনৰ নাম কি? অপশ্যন এ দিয়া আছে সোণাই ৰূপাই, অপশ্যন বি দিয়া আছে দিহিং পাটকাই, অপশ্যন চি দিয়া আছে লাওখোৱা আৰু অপশ্যন ডি দিয়া আছে বুঢ়াচাপৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। অসমৰ একমাত্ৰ বৰষাৰণ্যখন হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক, যিখন তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে নদীত থকা ডলফিনৰ কাৰণে অসমৰ কোনখন নদী বিখ্যাত? অপশ্যন এ দিয়া আছে কুলচি, অপশ্যন বি দিয়া আছে জিনাৰী, অপশ্যন চি দিয়া আছে কৃষ্ণাই আৰু অপশ্যন ডি দিয়া আছে কপিলি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কুলচি। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমত প্ৰথমবাৰৰ বাবে জৰীপ ব্যৱস্থা আৰম্ভ কৰা হয়? অপশ্যন এ দিয়া আছে 1972, অপশ্যন বি দিয়া আছে 1872, অপশ্যন চি দিয়া আছে 1901 আৰু অপশ্যন ডি দিয়া আছে 1911। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। 1872 চনত প্ৰথমবাৰৰ বাবে মাটিৰ জৰীপ কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে
2001 পৰা 2011 দশকত অসমৰ কোনখন জিলাত জনসংখ্যা সবাতোকৈ বেছি? অপশ্যন এ দিয়া আছে নগাঁও, অপশ্যন বি দিয়া আছে ধুবুৰী, অপশ্যন চি দিয়া আছে কোকৰাঝাৰ আৰু অপশ্যন ডি দিয়া আছে বঙাইগাঁও। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ বি ধুবুৰী। 2001 তুলনাত 2011 দশকত অসমৰ জনসংখ্যা আটাইতকৈ বেছি জিলাখন হৈছে ধুবুৰী, কিন্তু 2011 বৰ্ষৰ লোকপিয়ল কথা সোধে তেনেহ'লে হ'ব নগাঁও ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে গোলাপী গ্ৰেনাইট গোৱালপাৰা জিলাৰ কোনখন পাহাৰত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন এ দিয়া আছে ৰক্সাচিনী পাহাৰ, অপশ্যন বি দিয়া আছে শ্ৰীসূৰ্য পাহাৰ, অপশ্যন চি দিয়া আছে অজগৰ হিলছ আৰু অপশ্যন ডি দিয়া আছে অল অফ দ্য এভভ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি অজগৰ হিলছত। এইখিনিতে কৈ যাওঁ গোৱালপাৰা জিলাত নতুনকৈ এখন অভয়াৰণ্য ঘোষণা কৰা হৈছে, সেইখন হৈছে অজগৰ অভয়াৰণ্য। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যন এ দিয়া আছে মানাস নেশ্যনেল পাৰ্ক, অপশ্যন বি দিয়া আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক, অপশ্যন চি দিয়া আছে ৰায়মনা নেশ্যনেল পাৰ্ক আৰু অপশ্যন ডি দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি দিহিং পাটকাই নেশ্যনেল পাৰ্কখন অসমৰ সপ্তম নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন পক্ষী উদ্যানৰ নাম কি? অপশ্যন এ দিয়া আছে দীপৰ বিল বাৰ্ড চেঞ্চুৰী, অপশ্যন বি দিয়া আছে পানীদিহিং বাৰ্ড চেঞ্চুৰী, অপশ্যন চি দিয়া আছে বৰদৈবাম বিলমুখ বাৰ্ড চেঞ্চুৰী, অপশ্যন ডি দিয়া আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ দীপৰ বিল বাৰ্ড চেঞ্চুৰী হৈছে অসমৰ প্ৰথমখন পক্ষী উদ্যান আৰু অসমৰ একমাত্ৰ ৰামচাৰ ছাইটখনেই হৈছে দীপৰ বিল। আৰু এইখিনিতে কৈ যাওঁ যি বৰদৈবাম বিলমুখ বাৰ্ড চেঞ্চুৰী আছে এইখন অসমৰ ছেকেণ্ড বাৰ্ড চেঞ্চুৰী হয় আৰু অসমৰ থাৰ্ড বাৰ্ড চেঞ্চুৰীখন হৈছে পানীদিহিং বাৰ্ড চেঞ্চুৰী। নেক্সট কুৱেশ্যনটো হৈছে অসমত প্ৰথমবাৰৰ বাবে তৈল খনন কোনখন নদীৰ পাৰত বা ওচৰত কৰা হৈছিল? অপশ্যন এ দিয়া আছে সোৱণশিৰি, অপশ্যন বি দিয়া আছে নামদাং, অপশ্যন চি দিয়া আছে দিগাৰু, অপশ্যন ডি দিয়া আছে কাঞ্জি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ নামদাং নদীৰ পাৰত প্ৰথমবাৰৰ বাবে তৈল খনন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত প্ৰথমবাৰৰ বাবে তৈল খনন কিমান চনত কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1850, অপশ্যন বি দিয়া আছে 1860, অপশ্যন চি দিয়া আছে 1857 আৰু অপশ্যন ডি দিয়া আছে 1889। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1889 চনত প্ৰথমবাৰৰ বাবে তৈল খনন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1880, অপশ্যন বি দিয়া আছে 1892, অপশ্যন চি দিয়া আছে 1887 আৰু অপশ্যন ডি দিয়া আছে 1899। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1899 চনত অসমত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। ক'ত কৰা হৈছিল কেতিয়াবা সুধিব পাৰে, সেইটো হ'ব ডিগবৈ। সেইটো কেৱল অসমৰে নহয় ভাৰতৰ লগতে এছিয়াৰো সৰ্বপ্ৰথম স্থাপন কৰা তেল শোধনাগাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ জীৱকুল কোনটো শ্ৰেণীৰ সৈতে সাদৃশ্য আছে? অপশ্যন এ দিয়া আছে ইণ্ডো বাৰ্মিজ, অপশ্যন বি দিয়া আছে ইণ্ডো অষ্ট্ৰেলিয়ান, অপশ্যন চি দিয়া আছে ইণ্ডো চাইনিজ আৰু অপশ্যন ডি দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ চি ইণ্ডো চাইনিজ। নেক্সট কুৱেশ্যনটো হৈছে বৰদৈচিলা অথবা পাক মৌচুমী অন্য নাম কি? অপশ্যন এ দিয়া আছে টি চাৱাৰ, অপশ্যন বি দিয়া আছে পেডি চাৱাৰ, অপশ্যন চি দিয়া আছে মেংগ' চাৱাৰ আৰু অপশ্যন ডি দিয়া আছে অল অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ টি চাৱাৰ। নেক্সট কুৱেশ্যনটো হৈছে বৰাইল পৰ্বতশ্ৰেণীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অপশ্যন এ দিয়া আছে সিংহাসন, অপশ্যন বি দিয়া আছে মহাদেউ, অপশ্যন চি দিয়া আছে হেইপিবুং আৰু অপশ্যন ডি দিয়া আছে নন অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ চি। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ 34তম জিলাখনৰ নাম কি? অপশ্যন এ দিয়া আছে বজালী, অপশ্যন বি দিয়া আছে তামোলপুৰ, অপশ্যন চি দিয়া আছে মাজুলী আৰু অপশ্যন ডি দিয়া আছে বিশ্বনাথ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ এ বজালী হৈছে অসমৰ 34তম জিলা। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভিতৰত উত্তৰ ফালে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ শেষৰখন উপনদী কি? অপশ্যন এ দিয়া আছে শংকোচ, অপশ্যন বি দিয়া আছে গদাধৰ, অপশ্যন চি দিয়া আছে মানাস আৰু অপশ্যন ডি দিয়া আছে চৰলভঙা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ এ শংকোচ। শংকোচ নদীখন ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে বৈ যোৱা শেষৰখন উপনদী।
নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ দীঘল উপনদীখনৰ নাম কি? অপশ্যন এ দিয়া আছে জীয়া ভৰালী, অপশ্যন বি দিয়া আছে মানাছ, অপশ্যন চি দিয়া আছে ধনশিৰি আৰু অপশ্যন ডি দিয়া আছে সোৱণশিৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী। এই কুৱেশ্যনটোত 2025 বৰ্ষৰ যি 5 জানুৱাৰী তাৰিখে SI এক্সাম হৈছিল, এই SI এক্সামত আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বি মালভূমি ভাৰতৰ কোনটো মালভূমিৰ এটা সম্প্ৰসাৰিত অংশ? অপশ্যন এ দিয়া আছে ছোটানাগপুৰ মেঘালয়, অপশ্যন বি দিয়া আছে তিব্বতীয়ান প্লেটু, অপশ্যন চি দিয়া আছে নাগা হিলছ আৰু অপশ্যন ডি দিয়া আছে মালৱা বান্দেলখাণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ছোটানাগপুৰ মেঘালয়। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বি আংলং জিলাক কিহে দুটা ভাগত ভাগ কৰিছে? অপশ্যন এ দিয়া আছে নৰ্থ কাছাৰ হিল, অপশ্যন বি দিয়া আছে বৰাক প্লেন, অপশ্যন চি দিয়া আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু অপশ্যন ডি দিয়া আছে কপিলী ৰিভাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি কপিলী ৰিভাৰে কাৰ্বি আংলং জিলাক দুটা ভাগত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূৰ্বৰ পৰা পশ্চিমলৈ সম্প্ৰসাৰিত মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন এ দিয়া আছে 715 কিলোমিটাৰ, অপশ্যন বি দিয়া আছে 700 কিলোমিটাৰ, অপশ্যন চি দিয়া আছে 720 কিলোমিটাৰ আৰু অপশ্যন ডি দিয়া আছে 710 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 720 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় জলমাৰ্গটোৰ পথ কোনটো? অপশ্যন এ দিয়া আছে বৰাক ৰিভাৰ লখিমপুৰ টু ভাঙ্গা, অপশ্যন বি দিয়া আছে গংগা ৰিভাৰ এলাহাবাদ টু হালদিয়া, অপশ্যন চি দিয়া আছে ৱেষ্ট কোষ্ট চেনেল কটাপুৰম টু কলাম, অপশ্যন চি দিয়া আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ধৌবুৰী টু শদিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ব্ৰহ্মপুত্ৰ ৰিভাৰ ধৌবুৰী টু শদিয়া। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখন ব্ৰহ্মপুত্ৰৰ বাওঁফালে বৈ যোৱা এখন উপনদী? অপশ্যন এ দিয়া আছে সোৱণশিৰি, অপশ্যন বি দিয়া আছে তেষ্টা, অপশ্যন চি দিয়া আছে মানাছ আৰু অপশ্যন ডি দিয়া আছে ধনশিৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ধনশিৰি নদীখন ব্ৰহ্মপুত্ৰৰ বাওঁফালে বৈ যোৱা এখন উপনদী। গতিকে আজি মক টেষ্টটোৰ এইকেইটাই কুৱেশ্যন আছিলে। তোমালোকে কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰিলা কমেণ্ট কৰি জনোৱা। আৰু যদি মক টেষ্টটো দি ভাল পালা তোমালোকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা যাতে নেক্সট ভিডিঅ'খিনি আহিলে তোমালোকে নটিফিকেশ্যন পাই থাকিব পাৰা।